এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয়। যুগ যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে। যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন, মানুহে বিজ্ঞান দেখা নাপালেহেঁতেন। যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন, মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন। যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন, মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন। হতাশা আমাৰ শত্ৰু, আশা আমাৰ বন্ধু, পৰিশ্ৰম আমাৰ বন্ধু, কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী। আমাৰ অসমত বহুত সুবিধা হৈছে। আজি আমাৰ চাওঁতে চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে। আমি যেতিয়া কলেজত পঢ়িছিলোঁ, অসমৰ ল'ৰা ছোৱালীৰ বাবে 200টা মেডিকেল সিট আছিল। আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে 1200টা মেডিকেল সিট হৈছে। আগত যদি হতাশা আছিল, প্ৰতিটো বছৰে আমাৰ জীৱনলৈ আশা কঢ়িয়াই আনে। এই বছৰ অসমত তিনিচুকীয়াত মেডিকেল কলেজ হ'ব। অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব। গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব। সময় আগবাঢ়ি যোৱাৰ লগে লগে সুবিধা বৃদ্ধি পাইছে। যেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মনত আশাই ক্ৰিয়া কৰি থাকিব, আমি আমাৰ পথ বিচাৰি পাম। এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয়। যুগ যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে। যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন, মানুহে বিজ্ঞান দেখা নাপালেহেঁতেন। যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন, মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন। যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন, মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন। হতাশা আমাৰ শত্ৰু, আশা আমাৰ বন্ধু, পৰিশ্ৰম আমাৰ বন্ধু, কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী। আমাৰ অসমত বহুত সুবিধা হৈছে। আজি আমাৰ চাওঁতে চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে। আমি যেতিয়া কলেজত পঢ়িছিলোঁ, অসমৰ ল'ৰা ছোৱালীৰ বাবে 200টা মেডিকেল সিট আছিল। আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে 1200টা মেডিকেল সিট হৈছে। আগত যদি হতাশা আছিল, প্ৰতিটো বছৰে আমাৰ জীৱনলৈ আশা কঢ়িয়াই আনে। এই বছৰ অসমত তিনিচুকীয়াত মেডিকেল কলেজ হ'ব। অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব। গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব। সময় আগবাঢ়ি যোৱাৰ লগে লগে সুবিধা বৃদ্ধি পাইছে। যেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মনত আশাই ক্ৰিয়া কৰি থাকিব, আমি আমাৰ পথ বিচাৰি পাম।